6 অক্টোবৰ সোমবাৰে লক্ষ্মী পূজা। এই দিনা দেখিবলৈ পোৱা যায় যে মা লক্ষ্মীৰ পৰম কৃপা 6 ৰাশি জাতক জাতিকাসকলৰ ওপৰত দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতি কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ লক্ষ্মী পূজাৰ ফলত কোন 6 ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ বহু ভাল খবৰ আহিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে যে এই লক্ষ্মী পূজাৰ ফলত তুলা ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ আহিব নতুন নতুন সুযোগ সুবিধা। এই ৰাশি জাতক জাতিকাসকলে সামাজিক ক্ষেত্ৰত বহু বেছি পৰিমাণে মান সন্মান অৰ্জন কৰিব পাৰিব। সকলো ফালৰ পৰা তেওঁলোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সফল হ'ব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আত্মীয়ৰ মাজত থাকোঁতে আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব, তেওঁলোকৰ পৰাও সহযোগিতা লাভ কৰিব পাৰিব। তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই লক্ষ্মী পূজাই আপোনালোকৰ জীৱনলৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে অৰ্থলাভৰ যোগ আছে আৰু চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণেও কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। এই লক্ষ্মী পূজাৰ ফলতেই কৰ্মত প্ৰতিষ্ঠিত লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ প্ৰতি মাথো অকণমান লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ। ভাবি গুণি কিছুমান কাম নকৰাৰ ফলতো তাৰ পৰা সুপৰামৰ্শ বা সুফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই লক্ষ্মী পূজাৰ ফলত আপোনাৰ ওপৰত বহু বেছি ভাল ফল পোৱা বা বহু বেছি ভাল হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। 2 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে বহুকেইটা শুভ সংকেত লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ সুসন্মান বৃদ্ধি পাবলৈ ধৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনালোকে সুসন্মান অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি লাভ হ'বলৈ ধৰিব। কিবা কাম যদি আপোনালোকে ভাবি আছে সেই কামো সুচাৰুভাৱে কৰিব পাৰিব বা পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ ক্ষেত্ৰতো ইমান অসুবিধাদায়ক নহ'ব। উন্নতি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। সেইকাৰণে এই লক্ষ্মী পূজাৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত যদি বিনিয়োগ কৰিব ইচ্ছা কৰি আছে তেনেহ'লে পাৰিব। অৰ্থৰ অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধনো পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে সঁচাকৈ অনুকূল দেখিবলৈ পোৱা যায়। যদি আপুনি নতুন চাকৰি কিবা বিচাৰি আছে সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। নতুন কাম অতি সোনকালে লাভ কৰিব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ ঘৰত অহাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। ঘৰত যদি লক্ষ্মী পূজা পাতিব পাৰিব, যদি নোৱাৰে তেনে ক্ষেত্ৰতো ঘৰলৈ এই লক্ষ্মী পূজাৰ দিনা আপোনালোকে মা লক্ষ্মীৰ ফটো একপি আনিবলৈ একেবাৰে নাপাহৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে মনে বিচৰা কৰ্ম বিচাৰি পাব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। মীন ৰাশি জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত নতুন দায়িত্ব অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকে আনন্দময় হিচাপে থাকিব পাৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু পৰিকল্পিত কাম আপোনালোকে কৰি আনন্দিত হ'ব পাৰিব। সেই গতিকে এই লক্ষ্মী পূজাই আপোনালোকৰ কাৰণে অত্যন্ত শুভ যোগ লৈ আহিছে বুলি ক'ব পৰা যায়। 3 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই লক্ষ্মী পূজা অতিশয় শুভ। এই লক্ষ্মী পূজাৰ ফলতেই মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব, যাৰ ফলত বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। জোখতকৈ বেছি ধন উপাৰ্জন কৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি আপোনালোকে কিবা চিন্তা চৰ্চা ঘৰত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগলময় হৈ পৰা যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ আপোনালোকে ঘৰত
পৰিকল্পিত কৰি থোৱা কাম সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আৰ্থিক ফালৰ পৰা আপোনালোকৰ বহু ভাল হৈ পৰিব, উপাৰ্জন বহু ভাল দেখিবলৈ পোৱা যায়। আপুনি গোপনে বহু ধন উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। উচ্চ পদবী লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত আপোনালোকৰ সম্পত্তি লাভ হ'ব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে উন্নতি দেখিবলৈ পোৱা যাব। কোনো ডাঙৰ কামত আগভাগ লোৱাৰ আগতে ঘৰৰ মানুহৰ নিশ্চয় পৰামৰ্শ আপোনালোকে ল'বলৈ চেষ্টা কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই লক্ষ্মী পূজাৰ ফলতেই আপোনালোকে নতুন নতুন সম্পদ অৰ্জন কৰিবলৈ সক্ষম হ'ব। মূল্যৱান সম্পদ ঘৰলৈ আনিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে আনিব পাৰিব। 4 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই লক্ষ্মী পূজাৰ ফলত আপোনালোকৰ জীৱনলৈ ভাল সুযোগ নামি আহিব। বহু ধন উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব। চাকৰিত আপোনালোকৰ বহু বেছি সুযোগ লাভ কৰিব পাৰিব। কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কিবা বস্তু কিনাৰ ক্ষেত্ৰত আপোনালোকে অকণমান চাই বুজি কিনিবলৈ চেষ্টা কৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। নভবাকৈ কিছুমান ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকে নতুন কাম হাতত ল'লে সেই কামত উন্নতি কৰিব পাৰিব বা সফলতা হ'ব পাৰিব। আপোনালোকে আগতকৈ অধিক ধন উপাৰ্জন কৰিব পাৰিব। আপুনি সকলো কামতে আগুৱাই যাব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিবা যদি কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব। বিশেষকৈ মহিলাসকলে কিবা কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই ৰাশি ল'ৰা ছোৱালীসকলে কিবা যদি পৰীক্ষাৰ কাৰণে সাজু হৈ আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মনে বিচৰাৰ ধৰণে লাভ হ'ব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এইখিনি সময়ত কৰ্মত নিজকে নিয়োজিত কৰি ৰাখিব পাৰিলে বেছি ভাল। ইয়াৰ ফলত বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে গুৰুত্বপূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ প্ৰতি মাথো অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে হঠাৎ আপোনালোকৰ। সেই গতিকে অকণমান ক্ষেত্ৰত লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। কিবা কামৰ কাৰণে যদি বহুদিনৰ পৰা চেষ্টা কৰি আছে তেনেহ'লে এই লক্ষ্মী পূজাৰ পিছতেই আপোনালোকৰ এই সকলোবোৰ কাম সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। এই সময়ত যদি আপোনালোকে বিষ্ণু সহস্ৰ পাঠ ঘৰত কৰাব পাৰে তেনেহ'লে বহু মংগলময় হ'ব। 5 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। আপুনি সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। এই সময়খিনি আপুনি বহু ফালৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব। ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলোৰে মন জয় কৰি তুলিব পাৰিব। কৰ্মত নতুন ভাল ফল লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব, কিন্তু খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ভবা-গণনা নকৰাকৈ কিছুমান কাম কৰিলে সেই কামত লোকচান হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতিশয় শুভ। এই সময়ত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে কৰিব পাৰিব। ভ্ৰমণৰ ফলত হ'ব পাৰে আপোনালোকৰ দ্ৰব্য লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা থাকিব, যাৰ ফলত আপোনালোকে যি কামতেই হাত দিব তাতেই আপোনালোকে উন্নতি কৰিব পাৰিব। ঘৰ পৰিয়ালতো আনন্দ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। মা লক্ষ্মীৰ কৃপাৰ ফলত আপুনি সকলো ফালৰ পৰাই লাভ কৰিব পাৰিব। কেৱল দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকে সুন্দৰকৈ চলিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ দাম্পত্যৰ ক্ষেত্ৰত কেতিয়াবা সৰু সুৰা ক্ষেত্ৰতে আপোনালোকৰ কণ্ডল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা মতবিৰোধ দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে দাম্পত্যৰ ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো আপোনালোকৰ কাৰণে উচিত। 6 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা থাকিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো কৰ্মতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। এই সময়ত ভাগ্যও আপোনালোকক বহুকেইটা ক্ষেত্ৰত সহায় কৰিব। উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব। অৰ্থ জমা কৰিব পাৰিব। আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। এটাৰ পিছত আনটো বহু ভাল ফল লাভ কৰিব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। সকলো কৰ্মতে আপোনালোকৰ নতুন পৰিৱৰ্তন আহি পৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি বিচাৰি থকা লোকসকলৰ
জীৱনত নতুন সুযোগ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি সঠিকভাৱে কৰ্ম কৰি যাব পাৰিব। নিবনুৱাসকলৰ মনৰ আশা সুন্দৰভাৱে পূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ সফলতা লাভ হ'ব। এই সময়খিনি আপোনালোকে কৰ্মত ব্যৱহাৰ কৰিলে বা এই সময়খিনি কৰ্মৰ লগত জড়িত হৈ থকাটোৱেই আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু বাধা আহি পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ কাৰণে মধ্যম সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপুনি সকলোকে অতি সোনকালে সহযোগী কৰি তুলিব পাৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে মা লক্ষ্মীৰ পূজাৰ ফলতেই আপোনালোকৰ বহু বেছি শুভযোগ নামি আহিব। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ পৰা দুখ দৰিদ্ৰতা বেমাৰ আজাৰ দূৰ হ'বলৈ ধৰিব। যিকোনো কাম কৰাৰ আগত আপোনালোকে ঘৰৰ মানুহৰ লগত সুপৰামৰ্শ লোৱাটো উচিত। গ্ৰহ নক্ষত্ৰ আপোনালোকৰ লগত থাকিব, যাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলে বহু বেছি পৰিমাণে ধন সম্পত্তি অৰ্জন কৰিব পাৰিব। এই ৰাশিক বহু বেছি ভাগ্যশালী ৰাশি বুলিও মনা গৈছে, কাৰণ মা লক্ষ্মীৰ পৰম কৃপা এই ৰাশিৰ ওপৰত দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।